এতিয়া হিমখনা আঘোণৰ বতৰ কৃষকৰ আশা আৰু হেপাহৰ এই আঘোণ ঢকুৱাখনাৰ পথাৰত সমন্বয়ৰ নিভাজ প্ৰথা কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময় এই আঘোণ শাওনৰ ভৰা পথাৰত সেউজী সপোনৰ বীজ সিঁচা ৰাজ্যৰ কৃষকসকল এতিয়া ব্যস্ত পকা ধান চপোৱাত হাউৰি দিয়া প্ৰথা ইয়াৰে যেন এক নিদৰ্শন আমাৰ আঘোণ মাহ আহিলে আমি ৰাতিপুৱাৰ পৰা যিমান পাৰি সোনকালে পথাৰলৈ যাম বুলি ওলাই আহোঁ আৰু এতিয়া ৰ'বলৈ সময় নাই আৰু আমি ধান কটাত ব্যস্ত ৰাতিপুৱাৰ পৰা ইয়াতে ভাত পানী খাই টেঙা চব আমি ধান গাই হাঁহি ফূৰ্তিৰে হেৰি কৰি আছোঁ আৰু ধান দাই আছোঁ আৰু কালৰ গতিত হেৰাই গৈছে অসমীয়া চহা জীৱনৰ সৈতে জড়িত কিছু পৰম্পৰা অসমীয়া লোকজীৱনৰ সৈতে সংপৃক্ত এই হাউৰি দিয়া পৰম্পৰা বিনা পাৰিশ্ৰমিকে সমূহীয়াকৈ আনক সহায় কৰা বা আনৰ পৰা সহায় লোৱা কাৰ্যই হৈছে হাউৰি প্ৰথা অসমীয়া লোকজীৱনৰ সৈতে সংপৃক্ত হাউৰি দিয়া পৰম্পৰাৰ মাজেৰে গাঁৱৰ জীয়ৰী বোৱাৰী একগোট হৈ ইজনে সিজনক সোণগুটি চপোৱাত সহায় কৰে ঢকুৱাখনাৰ এইসকল মহিলাই একেলগে গাঁওখনৰ পথাৰত ধান কটাৰ দৃশ্যই এতিয়া মুগ্ধ কৰিছে সকলোকে কোনোবাই যদি ধান কাটিছে আন কোনোৱে হয়তো ডাঙৰি ঘৰলৈ কঢ়িয়াইছে কোনোবাই আকৌ একেলগে বহি ৰবাব টেঙাৰ সোৱাদ লৈছে কাৰোবাৰ মুখত যদি বিহু নাম আন কাৰোবাৰ মুখত আকৌ হৰি নামৰ কলি এনেদৰে দাৱনীৰ হাঁহি হিকিন্দালিৰে মুখৰিত হৈছে বিস্তীৰ্ণ পথাৰ লখিমপুৰৰ পৰা হেমন্ত বেজ ৰিপৰ্ট ডিডি নিউজ অসম